নমস্কাৰ, মোৰ নাম আমজাদ আলী, গাৰগাঁও বালাতল বিচিচিৰ এক্স চেয়াৰমেন। মই যিহেতু প্ৰমোদৰ দলৰ এজন চিপাহী আছিলোঁ, খন্তেক সময়ৰ কাৰণে সুবাজাৰ 17 নং সুবাজাৰ সমষ্টিৰ MCLA এক্স MCLA গণেশ্বৰ গোহাৰি তথা বিজেন টাউন কমিটিৰ চেয়াৰমেনৰ লগত মই বিপিঅ দলত জইনিং হৈছিলোঁ। মই গণেশ্বৰ গোহাৰিক ভাল পাওঁ আৰু গণেশ্বৰ গোহাৰিৰ লগত গৈছিলোঁ, কিন্তু যাই দেখা পালোঁ বিপিঅ দলত মাইনৰিটিৰ নেতাবিলাকৰ কোনো ধৰণৰ অস্তিত্ব নাই বা মাইনৰিটিৰ যিমানবোৰ নেতা আছে 4 নম্বৰ চেয়াৰত বহি থকা নেতা আছে, ষ্টেজত বহি থকা কোনো এজন নেতা নাই বিপিঅ দলত। আৰু এটা কথা হ'ল, যিহেতু 20 নং বিধানসভা সমষ্টিৰ পৰা বিপিঅ দলৰ কেন্দ্ৰীয় দিয়া নাই, যিটো কেন্দ্ৰীয় দিছে আমাৰ মুছলিম মানুহক গালি পাৰা এজন কেন্দ্ৰীয় দিছে। মুছলিম মানুহৰ মাটি বাৰীৰ সমস্যা লৈ সদায় মুছলিম মানুহৰ মাটি বাৰী কাঢ়ি লোৱাৰ কাৰণে লাগি আছিল। আমিও বাংলাদেশী, তুমিও বাংলাদেশী, সেনেকুৱা নেতাৰ লগত আমি থাকিব নোৱাৰোঁ।